নমস্কাৰ আজি 29 নৱেম্বৰ সকলোকে স্বাগতম জনাই লৈ আহিছো ৰাতিপুৱাৰ কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ লাভ কৰিবলৈ আজি এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক গুৰুত্বপূৰ্ণ খবৰসমূহৰ ভিতৰত হৈছে ভুলতো দ্বিতীয় বিবাহৰ কথা চিন্তা নকৰিব অন্যথা আপোনাৰ বিপদ নিশ্চিত অসমত নিষিদ্ধ হ'ল বহু বিবাহ বিধানসভাত গৃহীত বহু বিবাহ প্ৰতিৰোধ বিধেয়ক 2025 দুখীয়া সাব্যস্ত হলেই 3 বছৰৰ পৰা 5 বছৰ পৰ্যন্ত হ'ব কাৰাবাস কেৱল জেলত থকাই নহয় ভৰিব লাগিব জৰিমনাও দুখীয়া সাব্যস্ত হলে হেৰুৱাব লাগিব চৰকাৰী সংস্থাপন হেৰুৱাব লাগিব চৰকাৰী যোজনা নিৰ্বাচনতো কৰিব নোৱাৰিব অংশগ্ৰহণ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিজেপিৰ জাতি মাটি ভেটিৰ শ্লোগান ফ্লপ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী মাটিত আছে বিজেপিৰ কাৰ্যালয় 50ৰ পৰা 60 ঠাইত বিজেপিৰ কাৰ্যালয় বনাবলৈ মাটি দিছে অসমক গেৰুৱাকৰণ কৰিব বিচাৰিছে বিজেপিয়ে জনগণৰ পক্ষত নাই বিজেপি অসমৰ 6 লাখ মানুহ মথাউৰিত বাস কৰে কিন্তু চৰকাৰী মাটি বিজেপিক দিয়া হৈছে এই মহাবিস্ফোৰণ বিধায়ক অখিল গগৈৰ ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান 5962 বিঘা মাটিত চলিব বুলডোজাৰ 2070টা কেঁচা ঘৰ 192টা পকী ঘৰ কৰা হ'ব উচ্ছেদ মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান নগাঁৱৰ কামপুৰ লুটুমাৰী বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি কৰিছে প্ৰশাসনে 5962 বিঘা ভূমি বেদখল কৰি ৰাখিছে বেদখলকাৰীয়ে উচ্ছেদৰ পূৰ্বেই 1100 পৰিয়ালে নিজে ভাঙিলে ঘৰ তালি টোপলা বান্ধি অন্য স্থানলৈ ঢাপলি মেলিছে বেদখলকাৰীসকলে ৰাজ্যৰ চাহ উদ্যোগৰ 200 বছৰীয়া গৌৰৱময় ক্ষণত ঐতিহাসিক পদক্ষেপ বিধানসভাত গৃহীত হ'ল চিলিং অৱ লেণ্ড হোল্ডিং বিধেয়ক 3 লাখ শ্ৰমিকক প্ৰদান কৰা হ'ব ভূমিপট্টা মাটিৰ লগতে 3 লাখ চাহ শ্ৰমিকে পাব চৰকাৰী ঘৰ 3 লাখ পৰিয়ালে মালিকৰ দাসত্বৰ পৰা মুক্তি পাব চাহ শ্ৰমিকে ভূমিপট্টা পোৱা প্ৰতিজন চাহ শ্ৰমিকে পাব বাসগৃহৰ বাবে সাহায্য মাটিৰ পট্টা লাভৰ পিছত মাটি বিক্ৰী কৰিব নোৱাৰিব চাহ শ্ৰমিকে 20 বছৰলৈকে কাকো মাটি বিক্ৰী কৰিব নোৱাৰিব চাহ শ্ৰমিকে 20 বছৰৰ পিছতো কেৱল চাহ শ্ৰমিকৰ লোককহে কৰিব পাৰিব মাটি বিক্ৰী 26ত পুনৰ বিজেপি চৰকাৰ আহিলে চাহ শ্ৰমিকে পাব ঘৰ অহা 4 আৰু 5 ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰে এই কথা শীঘ্ৰেই ৰাজ্যত পূৰণ হ'ব গাঁও প্ৰধানৰ পদ খালী থকা গাঁও প্ৰধানৰ পদ অতি শীঘ্ৰে পূৰণ কৰা হ'ব ৰাজ্যত বৰ্তমান খালী আছে 2228টা গাঁও প্ৰধানৰ পদ অতি শীঘ্ৰে এই পদসমূহ পূৰণ কৰা হ'ব আজিৰ হৰণত এই তথ্য জনালে ৰাজহ মন্ত্ৰী কেশৱ মহন্তই মেট্ৰিক পৰীক্ষাৰ্থীক প্ৰতিমাহে 300 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীলৈ দিয়া হ'ব এই সাহায্য মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ সুখবৰ এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থীসকলক উৎসাহ দিয়াৰ বাবে এই সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰেই অসম বিধানসভাত স্থাপন হ'ব ডিটেনশ্যন কোঠা নিলম্বিত বিধায়কক ৰখা হ'ব এই ডিটেনশ্যন কোঠাত সদনত এই কথা জনালে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উল্লেখযোগ্য যে আজিৰ সদনত অখিল গগৈ নিলম্বন কৰাৰ পিছতেই মন্ত্ৰী বিমল বৰাইও উল্লেখ কৰিছিল এই কথা নিলম্বিত বিধায়কক আছুতীয়াকৈ ৰখাৰ বাবে এই কোঠা বনোৱাৰ বাবে দাবী প্ৰদান কৰিছিল বিমল বৰাই অৱশেষত সদনত এই কথা জনালে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও